হেল্ল' গাইজ, মই লৈ আহিলোঁ R15 এখন। R15ত আজি দেখা মই আপোনালোকৰ ইঞ্জিনৰ চাউণ্ড। তো আপোনালোকে ফাৰ্ষ্টত আপোনালোকে চাউণ্ডটো শুনি লওক। তো মই এতিয়া গাড়ীখনৰ ওচৰলৈকে লৈ গৈ আছোঁ, চাউণ্ডটো একবাৰ শুনি লওক। তো আপোনালোকে চাউণ্ডটো শুনা পালে তাৰপিছত যিয়ে নহওক মই গাড়ীখন খুলি কেনে খোলা ভিডিঅ'টো মই আপোনালোকক দেখুওৱা নাই বাৰু, সৰুকৈ দেখাইছোঁ কিছুমানত। তো এইটো চাওক, এতিয়া মই ইয়াৰ ইঞ্জিনৰ প্ৰব্লেম আছিল। তো ইঞ্জিনৰ বস্তুখিনি মই গোটেইখিনি নতুন লগাই দি আছোঁ, ক্ৰেংক চাবৰ পৰা ব্লক পিষ্টনৰ পৰা। তো চাউণ্ড যোনটো হৈ আছিলে যে গাড়ীখন আপোনাৰ বাহিৰত একবাৰ বনাইছিলে, লোকেল গেৰেজত বনাইছিলে। আৰু লোকেল গেৰেজৰ মালিকবিলাকক এটা অনুৰোধ কৰোঁ, আপোনালোকে গাড়ী এখন লৈ কেনে কাষ্টমাৰৰ পৰা লয় যেতিয়া গাড়ীখন, আপোনালোকৰ ওপৰত বিশ্বাস কৰি কেনে গাড়ীখন দিয়ে। তো সেই হিচাপত আপোনালোকে বিশ্বাসত কামটো কৰিব। আৰু আপোনালোকে যি টি মেকানিকক দি কেনে কাম নকৰাব। আপোনালোকে অলপমান কাইণ্ডলি চাব। এই গাড়ীখনত এতিয়া কমচে কম আপোনাৰ 30,000 পৰা 35,000 টকা খৰচা হ'ব। এতিয়া এইখিনি পইচা কোনে ভৰিব কওক? বহুতখিনি বস্তু বেয়া হৈ গৈছে গাড়ীখনত। তো ফিটিঙত ভাল হোৱা নাই, BS4ৰ বস্তু BS6ত লগাই দিছে। সেনেকুৱা কৰিতো আৰু নহয়। ব্লক পিষ্টনৰ পৰা আদি কৰি বহুত কিবা কিবি উল্টা বস্তু লগাই দিছে। তো আপোনালোকে যেতিয়া গাড়ী এখন কাষ্টমাৰ আপোনালোকক দিয়ে, আপোনালোকে অলপমান ভালকৈ আপোনালোকে চাই দিব। এতিয়া মই যিয়ে নহওক ইঞ্জিনটো মই ৰেডি কৰিলোঁ, তাৰপিছত ব্লকটোও লগালোঁ। এতিয়া মই হেডটো বহাম। তো মই হেডটো বহাই আছোঁ। হেডটো বহাই কেনে তাৰপিছত মই গাড়ীখনত আৰু ফিটিং কৰি দিম। আৰু বাকী মই ক্লাছটো দেখাই দি আছোঁ আপোনালোকক। ক্লাছৰো বহুত বস্তু, এতিয়া মই এইটো টৰ্কে দি কিনে এইটো মই টাইট কৰি আছোঁ। এইখিনি গোটেইখিনি এইবিলাক বস্তুবিলাক আমি টৰ্কে দি কিনে টাইট কৰোঁ। এইবিলাক বল্টুবিলাক টৰ্ক ৰেঞ্চ দি কিনে টাইট কৰিলে কি হয়, পাৰফেক্ট হয়। আৰু আপোনালোকে কাইণ্ডলি এইটো চাব, যেতিয়াবা আপোনালোকে ইঞ্জিন বনায়, ইয়াতে টাইমিং থাকে। তো টাইমিংটো আপোনালোকে মিলাই দিব, টাইমিংটো উল্টা নকৰিব, নহ'লে বহুত বেয়া হৈ যাব। তো যিহেতু মই বস্তুখিনি লগালোঁ, এতিয়া বেলেঞ্চাৰৰ বল্টুটো টাইট কৰি দি আছোঁ। এতিয়া ক্ৰেংক চাবৰ মেইন বল্টুটো টাইট কৰি দিওঁ। টাইট কৰি কেনে এতিয়া মই গিয়াৰ চাপ বহাই আছোঁ। গিয়াৰ চাপ বহোৱাৰ পিছত মই হাউজিং বহাম। হাউজিং বহাই কেনে ক্লাছ ডিছ এইবিলাক গোটেইখিনি লগাই দিম। আৰু সেইবিলাক আৰু নেদেখাওঁ দিয়ক। আৰু সেইবিলাক আৰু চবেই জানেই যিহেতু। আপোনালোকে কাইণ্ডলি খালি জেনুৱেন বস্তু ইউজ কৰিব। আৰু আপোনালোকে ভালকৈ কৰিব আৰু অলপমান। তো এতিয়া মই এইখিনি কৰি কেনে এতিয়া মই কৰি আছোঁ, আপোনাৰ টেপিটটো মিলাই আছোঁ। আমাৰ পিলাৰ গেছ থাকে, স্পেচিয়েল টুলছ থাকে, সেইবিলাক দি কেনে মই এতিয়া টেপিটটো মিলাই দি আছোঁ, যাতে চাউণ্ডটো ভাল হয়। তাৰপিছত এতিয়া গাড়ীখন ষ্টাৰ্ট কৰি এতিয়া চাউণ্ডটো আপোনালোকে শুনা পালে। তাৰপিছত এতিয়া গাড়ী ৰেডি হৈ গ'ল।